নমস্কাৰ দীপিকা আখল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই বৰা চাউলৰ এবিধ অতি টেষ্টি খিলা পিঠা বনাই দেখুৱাবলৈ গৈ আছো। আশা ৰাখিছো ভিডিঅটো চাই ভালেই পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই 200 গ্ৰাম বৰা চাউল লৈছো। লগতে 100 গ্ৰামতকৈ কম ভাত খোৱা চাউল লৈছো। এতিয়া চাউলখিনি মই 1 ঘণ্টা সময়ৰ কাৰণে তিয়াই থম। 1 ঘণ্টা পিছত চাউলখিনি ভালকৈ ধুই এয়া মই খৰাহিত অতিৰিক্ত পানীখিনি পৰিবলৈ দিম। পানীখিনি একেবাৰে নাইকিয়া কৰিম কাৰণ মই মিক্সিত পিঠাগুড়িখিনি খুন্দিম। চাউলখিনি সম্পূৰ্ণ জৰজৰীয়া হৈছে। এতিয়া মই মিক্সিত পিঠাগুড়িখিনি খুন্দি ল'ম। এয়া মই আটাইখিনি পিঠাগুড়ি খুন্দি ল'লোঁ। 100 গ্ৰাম মান মই গুৰ মিঠৈ লৈছোঁ। গুৰ মিঠৈখিনি মই গেছত গলাই ল'ম। এয়া গেছ জ্বলাই মই মিঠৈখিনি জুইৰ ওপৰত দিছোঁ আৰু অকণমান পানী দিছোঁ। মিঠৈখিনি মই লৰাই দিছোঁ। এতিয়া মিঠৈখিনি গলিবলৈ দিম। মিঠৈখিনি গলিবলৈ আৰম্ভ কৰিছে। মিঠৈখিনি বহুত দেৰি পগাব নালাগে আৰু কোনো তাৰো প্ৰস্তুত কৰিব নালাগে। জাষ্ট ভালকৈ এটা উতল খোৱালে হৈ যাব। মিঠৈখিনি সম্পূৰ্ণকৈ গলি আঠা আঠা ভাৱ হৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। সৰু বাটিৰে দুবাটি মই কাঁহীখনতে পিঠাগুড়ি লৈছোঁ। কেইটামান মই কালজিৰা যোগ কৰিছোঁ আৰু মই অলপ নিমখো দিম। এয়া মই অকণমান নিমখ দিছোঁ। লগতে মই 2 চামুচ ৰিফাইন তেল আৰু 1 চামুচ মই ঘি যোগ কৰিম। আটাইখিনি মই ভালকৈ সানি লৈছোঁ। এতিয়া গলাই থোৱা মিঠৈৰ ৰসেৰে মই এটা সুন্দৰ ডো প্ৰস্তুত কৰি ল'ম। এইখিনি মই এতিয়া আটা মাৰাৰ দৰে মাৰি ল'ম। ভালকৈ সানি আটা মাৰাৰ দৰে মাৰি কোমল কৰি ল'ব লাগিব। এইখিনি মোৰ সানি হৈ গ'ল। এতিয়া মই অলপ অলপকৈ লৈ পিঠাৰ শ্বেপ দিম। এয়া মই অকণমান লৈছোঁ। প্ৰথমতে মই লাডু আকাৰত বান্ধি লাহেকৈ হেঁচি দিছোঁ। এয়া ধুনীয়া পিঠাৰ শ্বেপ হৈ গৈছে। মন কৰিব যে পিঠাটো অলপ পাতল হ'ব লাগে। এয়া পাতল কৰি দিছোঁ মই। এনেকৈ মই আটাইখিনি পিঠাই শ্বেপ দি ল'ম। এয়া মোৰ আটাইখিনি পিঠা শ্বেপ দি হৈ গ'ল। এতিয়া মই এটা কেৰাহী পাতি ভালকৈ পিঠাখিনি ভাজি ল'ম। এয়া গেছত মই পেন এখন বহাই দি তেল দিছোঁ। মই ৰিফাইন তেলত ভাজিম। তেল গৰম হৈছে। এতিয়া মই এখন এখনকৈ পিঠা তেলত দিছোঁ। এই পিঠাটো লিকটীয়া হোৱাৰ লগতে মচমচীয়া হয়। কেৱল ভাত খোৱা চাউলৰ পৰিমাণটো অলপ কমাই দিব লাগে আৰু লগতে অলপ বেকিং পাউডাৰ দিব লাগে। মই অলপ বেকিং পাউডাৰ দিছিলোঁ। কেৱল আপোনালোকক ক'বলৈ পাহৰি থাকিলোঁ। পিঠাখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এয়া মই পিঠাখিনি লুটিয়াই দিছোঁ এটা এটাকৈ। পিঠাখিনি ৰঙচুৱা নোহোৱালৈকে তল ওপৰ কৰি দুপিঠি ভালকৈ ভাজি ল'ব লাগিব। দেখিছে পিঠাকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে। পিঠাকেইটা ভাজোতে সদায় লো ফ্লেমত ৰাখিব লাগে যাতে ভিতৰটো ভালকৈ সিজি যায়। পিঠাকেইটা ধুনীয়া ৰঙচুৱা হৈছে। তাৰমানে মোৰ পিঠাকেইটা ভাজি হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই ল'ম। এনেকৈ মই আটাইকেইটা পিঠা ভাজিম আৰু আপোনালোকক আটাইখিনি ভাজি নেদেখুৱাওঁ। এয়া মই ইমানখিনি পিঠা পালোঁ। এতিয়া এটা পিঠা মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিছোঁ। এয়া দেখিছেনে খুবেই ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ
আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।